বন্ধুসকল আপোনালোকক মই আজি এই বস্তুটো দেখুৱাইছোঁ কি জানেনে আৰু যিসকলে চিনি পাইছে আগতীয়াকৈ কমেন্ট কৰি জনাবচোন কাৰ কাৰ বাবে প্ৰিয়। এয়া হৈছে পলু পোকা। পলু পোকা আপোনাৰ মুগা পলু থাকে, এৰী পলু থাকে আৰু এইটো কিন্তু সেই দুয়োটা জাতৰ ভিতৰৰ পৰা একেবাৰে বেলেগ, য'ত নেকি আমাৰ নিজৰ ভাষাত আমি কুৰুঙা গছ বুলি কওঁ। বাকী বাৰু যদি আপোনালোকে পাতখিনি চিনি পাইছে কোনে কি বুলি কয় জনাবচোন। আৰু এয়া এতিয়া লাষ্ট পৰ্যায় মানে পকিব ধৰিছে। এয়া চাওকচোন ধুনীয়াকৈ হাতত লৈ যেতিয়া আমি কাণৰ ওচৰত এনেকৈ দি চাওঁ মানে একদম কৰক কৰক কৰি শব্দ এটা আহে। যেতিয়া নেকি মানে পেট চফা নহয়, পকাৰ সময়ত কি কৰে সিহঁতে লেট্ৰিনখিনি পূৰা ভিতৰত যিমান লেতেৰা থাকে গোটেইখিনি হাগি মুতি ক্লিয়াৰ কৰি পেলাই থৈ আহে। পেলাই তাৰপিছত ওপৰলৈ উঠি আহে বাঁহ সাজিবৰ কাৰণে। তেতিয়াহে আমি বাঁহ সাজিবৰ কাৰণে ঠাই বনাই দিব লগা হয়। আৰু যিমান এনেকৈ ওপৰত উঠি অহা দেখা পাইছে একেবাৰে ওপৰত মূৰৰ ওপৰত, তো তাতে এই পকা পলুবিলাকহে উঠি আহে। বাকী যিবিলাক কেঁচাই বুলি কওঁ তলত পাত খাই আছে, চ' সেইবিলাক বাঁহ বান্ধিব পৰা হোৱা নাই। এনেকৈ যিটো ওপৰত উঠি আহিব একেবাৰে আৰু একেবাৰে পকিলে কি হয় হালধীয়া ৰঙৰ হয়, নহয়তো বা সেনেকৈ অকণমান বগা কেঁচা কেঁচা ৰঙৰ থাকে। আৰু যেতিয়া পকিব পলুটোৰ কালাৰটো চেঞ্জিং হৈ যায়, একেবাৰে হালধীয়া হৈ আহে। আৰু ক'লোৱে যেতিয়া আমি এনেকৈ মোহাৰি চাওঁ কৰক কৰককৈ ধুনীয়াকৈ এটা শব্দ আহে। তো এয়া চাওক এইফালে গোটেইখিনি আৰু এইফালে ধুনীয়াকৈ বাঁহ সাজিবৰ কাৰণে দিয়া হৈছে আমাৰ। ধুনীয়াকৈ এক্সট্ৰাকৈ বাঁহ সাজিবৰ কাৰণে এক্সট্ৰা বনাই দিব লগা হয়, তাতে বাঁহ সাজে। আৰু মই দেখুৱাই আছোঁ বাৰু, এয়া এতিয়া বৰ্তমান আজি ধৰি পেলাই দিয়া হৈছে বাঁহ সাজিবৰ কাৰণে। তেনেকুৱা বাঁহ সাজা নাই আৰু মই আপোনালোকক আৰু আছে বৰ্তমান যিবিলাকে বাঁহ সাজিছে মই সেয়াও দেখাম আপোনালোকক। আৰু চাওঁ এয়া সেইকাৰণে কৈছোঁ কাৰ কাৰ বাবু বাৰু প্ৰিয়। মোৰ কিন্তু বহুতেই প্ৰিয়, মই বহুত খাই ভাল পাওঁ। আৰু যদি ইয়াৰ ইনকামৰ যদি কথা কওঁ, আপোনালোকক এমাহতে কিন্তু ভাল ইনকাম দিয়ে। কাৰণ কিয় ইয়াৰ যিবিলাক বাঁহবিলাকৰ কেজিৰ দাম আজি 1000, 1200, 1500 টকালৈকে হৈছে, যিবিলাক বাঁহৰ কেজি বাঁহবিলাকৰ। তাৰপিছত আকৌ যদি যি পলুবিলাক আজিকালি 120 টকা 130 টকা পোৱা হিচাপত বিক্ৰী কৰে, মানে কি আপোনাৰ 480 টকা 500 টকা এনেকুৱাকৈ কেজি বিক্ৰী কৰা হয় বজাৰত। আৰু বহুতেই ডিমাণ্ড বহুত দাম দি হ'লেও এই বস্তুটো খায় পলুটো। চ' সেই গতিকে যদি আপোনালোকে এই ব্যৱসায় কৰিম বুলি ভাবিছে, ঘৰতে ধুনীয়াকৈ পালি বহুত টকাও ইনকাম কৰিব পাৰিব আপোনালোকে পলু পোকৰ পৰা। ক'লোৱে 1 কেজি বাঁহৰ দাম আপোনাৰ 1200-1500 টকা আৰু পলু পোকৰ দাম 1 কেজিৰ দাম নাই বুলি 400, 450 পৰা 500 টকালৈকে বিক্ৰী হয় ঠায়ে ঠায়ে। কিছুমান ঠাইতো 700-800লৈকে হয়। তো বন্ধুসকল এয়া চাওক মই বাহিৰত দেখুৱাই দিছোঁ, ইয়াত ধুনীয়াকৈ বাঁহ সাজিবৰ কাৰণে দিয়া হৈছিল আৰু অলৰেডি বাঁহ সাজিছে। বাঁহ সাজি কমপ্লিট হৈ 3-4 দিনৰ পিছতহে আমি ধুনীয়াকৈ ভিতৰৰ পলুখিনি উলিয়াব পাৰোঁ আৰু বাঁহখিনি এক্সট্ৰাকৈ আমি বিকিব পাৰোঁ। তো এয়া চাওক ধুনীয়াকৈ বাঁহ বান্ধিলে, এয়া যিমানখিনি দিয়া হৈছিলে বাঁহ বান্ধি কমপ্লিট হৈ গ'ল। এয়া ইয়াত হয়তো ইমান নাছিলে চাগে, হ'লেও মই মানে ভাঙিব বিচৰা নাই আৰু যিখিনি দেখা পাইছোঁ তাকে দেখুৱাই দিছোঁ আপোনালোকক। আকৌ এটা কথা কওঁ যে বন্ধুসকল, যদি আপোনালোকে এনেকুৱা যদি আপোনাৰ ঘৰত এৰীয়া গছ আছে তেতিয়াহ'লে আপোনালোকে ঘৰত এই ব্যৱসায়টো কৰিব পাৰে। বহুত লাভালাভৰ বস্তু হয় এইটো।